এগৰাকী প্ৰবীণ কাৰ্যকৰ্তা হয় ঢেকীয়াজুলি যেতিয়া ভাৰতীয় জনতা পাৰ্টি খোপনি পুতিব লগা হৈছিল সেই সময়ত মই পুতিব লগা হৈছিল আৰু ক'বলৈ গ'লে মোৰ আগতে কেইবাগৰাকীও জ্যেষ্ঠ কাৰ্যকৰ্তা আছিল আমাৰ মাজত কিন্তু তেওঁলোকে সেনেকুৱাকৈ আমাৰ দলটো আগবঢ়াই পৰা নাছিলে কিন্তু তেওঁলোকৰ সহযোগত মই যথেষ্ট গাঁৱে ভূঞে চাহ বাগিচা অঞ্চলে হওক বা টাউন অঞ্চলতো ভাৰতীয় জনতা পাৰ্টিৰ সেই সময়তে মই বীজ ৰোপণ কৰিছিলোঁ যাৰ ফলস্বৰূপে আজি আমাৰ অসম চৰকাৰ এতিয়া 2টা টাৰ্ম চলি আছে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত আৰু বৰ্তমান এতিয়া ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতো আমাৰ এতিয়া চৰকাৰ চলি আছে তো ইয়াৰ মূলতে হৈছে যে আমাৰ ঢেকীয়াজুলি আপোনালোকে যেনেকৈ সুধিছে ইয়াত প্ৰবীণ কাৰ্যকৰ্তা হিচাপে যিখিনি মোৰ লগত কাম কৰিছিল আৰু এতিয়াও যথেষ্ট মানুহ কাম কৰি আছে কিন্তু সকলোৰে এটা প্ৰত্যাশা আছে আশা আছে যে মই এবাৰ তেওঁলোকে বিধায়ক হিচাপে পাব বিচাৰে তো এতিয়া বৰ্তমান বিধায়কজনৰ কিমান তেওঁক লৈ পেলাই সন্তুষ্ট আছে বা সেইটো মই নাজানো কিন্তু যথেষ্ট আমাৰ কাৰ্যকৰ্তা অসন্তুষ্ট আছে আৰু সেইখিনি কথা মোৰ লগত তেওঁলোকে প্ৰকাশ কৰে আৰু মই আশা কৰোঁ দলৰ পৰা যে এই তেওঁলোকৰ অসন্তুষ্টি আছে যাতে তেওঁলোকৰ আশা প্ৰত্যাশা যিটো আছে যাতে মই পূৰণ কৰিব পাৰোঁ সেইটো মই দলৰ পৰা বিচাৰোঁ কিন্তু দলে সেই ধৰণে মোক আহি থকা নিৰ্বাচনত প্ৰক্ষেপ কৰে নকৰে সেইটো দলৰ কথা থাকিব হয় যোনটো সময়ত ঢেকীয়াজুলি সমষ্টিত কোনো অস্তিত্ব নাছিলে বিজেপি ভাৰতীয় জনতা পাৰ্টি সেইটো সময়ৰ পৰা আপুনি দীৰ্ঘদিনৰ ধৰি ইয়াত কাৰ্যকৰ্তা হিচাপে আপুনি নিষ্ঠাৰে আপুনি কাম কৰি আছিলে তো সেইটো ক্ষেত্ৰত আপোনাৰ প্ৰাপ্যটো আপুনি যিটো আপোনাৰ অধিকাৰ আছিলে আৰু সেই অধিকাৰ পৰা আপুনি বঞ্চিত তো আপোনাৰ মনত কি মানে প্ৰভাৱ পৰিছে এইটো চাওক মোক বঞ্চিত হৈছোঁ মোক 2011ত প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছিল ঢেকীয়াজুলিৰ পৰা ভাৰতীয় জনতা পাৰ্টীয়ে 2016ত আৰু 2021ত মোক ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰক্ষেপ নকৰিলে ইয়াৰ মূলতে মই যদি ক'বলৈ যাওঁ এতিয়া ৰাজ্যিক নেতৃত্ব নে কেন্দ্ৰীয় নেতৃত্ব ইয়াত দোষাৰোপ দিম নে কাক দিম মই এইটো ক'ব পৰা অৱস্থাত নাই যিহেতু কোনে এই ক্ষেত্ৰত কৰে আমি সেইটো দলে ক'ব পাৰিব যে কোনে কি কৰে কিন্তু এই ধৰণৰ হ'ব নালাগিছিলে যে কাৰণ সেই সময়ত মই 2011 যেতিয়া মই প্ৰায় ইয়াত 22-23 হাজাৰ ভোট পাইছিলোঁ তেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ সিমান সংগঠন একেবাৰে অৱস্থা ইমান এটা ভাল নাছিলে তথাপিও যথেষ্ট আমি ভোট পাইছিলোঁ মই পাইছিলোঁ আৰু সেইটো এটা ৰেকৰ্ড ক'ব লাগিব যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত যিমান আমাৰ প্ৰাৰ্থী আছিলে 2011 সময়ত সকলোতকৈ ময়ে যথেষ্ট ভোট পাইছিলোঁ কিন্তু মোক ৰিপিট নকৰিলে ইয়াত মাননীয় এতিয়া বৰ্তমান মন্ত্ৰী হৈ আছে অশোক সিংহাল ডাঙৰীয়াক ইয়াত প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে সেই সময়ত কি কাৰণত কৰিলে এইটো দলে বুজিব কিন্তু মই যিমান বুজি পাওঁ যিটো লজিক কয় যে য'ত যেনেকুৱা ধৰণৰ মানুহ আছে বসতি প্ৰধান মানে সমষ্টি আছে তাত তেনেকুৱা ধৰণৰ মানুহৰ প্ৰতিনিধি পাব লাগিছিলে কিন্তু ঢেকীয়াজুলিত আমাৰ সেইটো নাপালোঁ গতিকে ইয়াৰ কাৰণে ৰাইজৰ এটা অসন্তুষ্টি আছে আমাৰ কাৰ্যকৰ্তাৰো অসন্তুষ্টি আছে আৰু এইটো দলে চিন্তা কৰিব লাগে আহি থকা সময়ত হয় যদি ধৰক আপোনাৰ 2026ত যদি নিৰ্বাচনত যদি আপোনাৰ ভাৰতীয় জনতা পাৰ্টি হিচাপে যদি আপোনাৰ টিকেটৰ কোনো কিবা নকৰে আপুনি পৰৱৰ্তী সময়ত আপুনি কি সিদ্ধান্ত ল'ব চাওক ৰাইজে ঢেকীয়াজুলিৰ বাসী ৰাইজে এতিয়াও মোক বিচাৰে গতিকে ৰাইজৰ লগত মই সদায় আছোঁ ৰাইজ যদি মোৰ লগত থাকে তেতিয়াহ'লে ৰাইজে যদি বিকল্প বিচাৰে তেতিয়াহ'লে মই বিকল্প ৰাস্তাত যাব লাগিব কাৰণ মই অকলে বিকল্প ল'লে নহ'ব কাৰণ ৰাইজে থাকিলেহে মই মানে ক'ৰবাত সেৱা প্ৰদান কৰিব পাৰিম গতিকে ৰাইজে যদি বিকল্প লয় ৰাইজৰ লগত মই একেলগে যাম গতিকে সেই ধৰণৰ মোৰ চিন্তা চৰ্চা আছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ এটা মোৰ অধিকাৰ আছে কথা কোৱাৰ এইকাৰণে আছে কাৰণ দলটোত মই যিমানখিনি সময় দিছোঁ যাৰ ফলস্বৰূপে আজি অসমত চৰকাৰ আহিছে আজি যদি ঢেকীয়াজুলিৰ পৰা এগৰাকী বিধায়ক জিকিছে ঠিক এনেকুৱা বহু সমষ্টিৰ আমাৰ প্ৰবীণ কাৰ্যকৰ্তাসকলে দলৰ সেৱা আগবঢ়াইছিল যাৰ কাৰণে আজি চৰকাৰ হৈছিল গতিকে ইয়াতো আমি ঢেকীয়াজুলি আমি যথেষ্ট আমাৰ কাৰ্যকৰ্তাৰ লগত একেলগে আমি কাম কৰিছিলোঁ তো সেই হিচাপে পাইছে গতিকে আমিও সেই ধৰণৰ যেনেকৈ আমি ছাৰ্ভিচ দিছোঁ বাট পাৰ্টিও আমাক ছাৰ্ভিচটো দিব লাগে সেইটো আমি বিচাৰোঁ আপোনাৰ খেলাটো নিশ্চিত হ'ব 2026ত চাওক ৰাইজৰ মোৰ এটা মন আছে সেৱা কৰিবলৈ মন আছে বিভিন্ন ছ'চিয়েলি কামত আমি ইনভলভমেণ্ট থাকোঁ তো সেইটোৱে যথেষ্ট নহয় কাৰণ আজিৰ তাৰিখত চাব আমাৰ এই অঞ্চলবিলাক একেবাৰে পিছপৰা অঞ্চল হয় ঢেকীয়াজুলি বুলি ক'লে বিশেষকৈ চাহ জনগোষ্ঠী আদিবাসী সমাজ আৰু লগতে আমাৰ ট্ৰাইবেল সমাজ বড়োই হওক তো যথেষ্ট পিছপৰা দুটা জাতি এই দুটা জাতিৰে বেছিকৈ ইয়াত মানে সমষ্টিটো যথেষ্ট ভোটাৰ আছে আৰু জনসাধাৰণ আছে তো এই দুটা জাতিক আমি আগুৱাই নিব লাগিব হ'লে তো এই ধৰণৰ ইয়াত প্ৰতিনিধি দৰকাৰ আছে গতিকে ইয়াত আমাৰ এগৰাকী প্ৰতিনিধি দিছে যিগৰাকী অশোক সিংহাল ডাঙৰীয়া তো আমাৰ ঢেকীয়াজুলিত নাছিলেই
তেওঁক গুৱাহাটীৰ পৰা একদম পেৰাচিট নিচিনা আমি দি দিলে। গতিকে আমি সেই সময়ত বিৰোধো কৰা নাছিলোঁ, দলটোৰ ভালৰ কাৰণে দলটোৰ কাৰণে আমি সকলোৱে কাম কৰি দলটো আগুৱাই লৈ গৈছিলোঁ। গতিকে এটা সময় আহিলে দলটোৱে চিন্তা কৰিব লাগে যে সকলোকে সুযোগ দিব লাগে, মই সেই কথাটো মই বিচাৰোঁ দলৰ পৰা। বিশেষকৈ আৰু যিহেতু চাব পাৰে কেইদিন ধৰি ছ'চিয়েল মিডিয়াটো আপোনাৰ ৰাইজে আপোনাৰ নাম লৈ ৰাইজে আপোনাক বিচাৰে বুলি প্ৰত্যেকে ছ'চিয়েল মিডিয়াতে পষ্ট কৰি আছে যে এবাৰ ঢেকিয়াজুলি সমষ্টিত বাটাচোৰাং এটা প্ৰতিনিধি হিচাপে আমি বিচাৰোঁ বুলি প্ৰত্যেকে মানে শ্বেয়াৰ কৰি আছে। কি হ'ব এইটো বিষয়ে? ৰাইজে যিহেতু আপোনাকে বিচাৰি আছে। চাওক, মোৰ শুভাকাংক্ষী, মোৰ গুণমুগ্ধ মোৰ আছে, মোৰ ফলোৱাৰ্ছ আছে, তেওঁলোকে বিচাৰে যে ভাৰতীয় জনতা পাৰ্টীৰ পৰা বাটাচোৰাঙক এবাৰ আমি বিধায়ক হিচাপে পাব বিচাৰোঁ। এতিয়া দলে যদি নিদিয়ে তো তাত মোৰ কৰিব লগা একো নাই, কাৰণ যিহেতু মই নিজে সিদ্ধান্ত নলওঁ। দলত যিসকল আমাৰ নেতৃত্ব আছে সিদ্ধান্ত লয়, তেওঁলোকে কি ভাবি কি চিন্তা কৰে মই নাজানো, কিন্তু মই এটা কথা জানো যে ক'ৰবাত না ক'ৰবাত মেনিপুলেট হয় নেকি, এইটো কথা মোৰ এটা মনে কয়। কাৰণ নহ'লে য'ত নেকি ঢেকিয়াজুলি সমষ্টিত যিগৰাকী প্ৰতিনিধি আছে, তেওঁ মানে ক'বলৈ গ'লে তেওঁ যিটো কমিউনিটিৰ পৰা বিলং কৰে, সেই কমিউনিটিৰ মাত্ৰ আপোনাৰ 100টা ভোট নাই, 50টা ভোট নাই, তেওঁক দি কিনি যেতিয়া ইয়াৰ পৰা প্ৰতিনিধি বনাব পাৰে, তেতিয়াহ'লে ক'ৰবাত না ক'ৰবাত মেনিপুলেট হৈছে কোনোবা, যোনে আমাৰ সিদ্ধান্ত লয় দলীয়। গতিকে সেই ধৰণৰ সিদ্ধান্তৰ পৰা আহি থকা সময়ত অলপমান দলে যদি বিৰত থাকে তেতিয়াহ'লে দলটোৰ কাৰণে শুভ, আৰু যদি নহয় তেতিয়াহ'লেতো অশুভ হ'ব দলটোৰ কাৰণে। যদি সেই কথাৰে যদি 2016-ত সেই একেই পদ্ধতিৰে যদি 2016-ত 2021-ত যদি প্ৰাৰ্থিত্ব তেওঁ পাইছে, তেতিয়াহ'লে আহি থকা সময় যে সেই একে পদ্ধতিৰে যে তেওঁ প্ৰাৰ্থিত্ব নাপাব বুলি তাৰ কি গেৰাণ্টি নাই? থাকিব পাৰে, কিন্তু আমিও সেই ধৰণে আমি প্ৰস্তুতি চলাই আছোঁ। যদি আমি নাপাওঁ তেতিয়াহ'লে আমি এতিয়া ৰাইজৰ লগত, যদি ৰাইজে মোক কৈ আছে যে বিকল্প আমি চিন্তা কৰিব লাগে, যদি ৰাইজে বিকল্প চিন্তা কৰিব লাগে তেতিয়াহ'লে ঢেকিয়াজুলিবাসী ৰাইজৰ লগত মই সদায় আছোঁ, আৰু সেই ধৰণে মই চিন্তা কৰিম।